एवरीवन गुड मर्निंग आशा करिছো সকলো ভালে আছে আৰু সকলো ভালে থাকক ৰাতিপুৱাই খিৰিকীখন খুলি দিছো পাকঘৰ আৰু ইমান বেছি ধুনিয়া এটা ৰ'দ পাইছো আহে প্ৰথমতে মুখখনতে অকনমান লৈ লৈছো যেটোকে গোটেই বডিটোতে দিবলৈ হলে ওপৰলৈ যাব লাগিব আৰু ৰাতিপুৱা আজি অকমান খৰদৰ হৈছে আজি খ্ৰীষ্টমাস বন্ধ কিন্তু মা আজি যাবগৈ হে আমি অলপ সোনকালে উঠি লৰালৰিকে মাক পঠিয়াবলৈ লৈ আছো সাংঘাতিক মন বেয়া কিন্তু মন বেয়াৰ মাজতো নিজৰ যিখিনি কৰ্তব্য কৰিবলগীয়া কিন্তু কৰিবই লাগিব এয়া ৰাতিপুৱাৰ পানী গ্লাছেৰে আজিৰ ভিডিওটো ষ্টাৰ্ট কৰিছো যেহেতুকে দুটা কমেন্ট আহিছিলে মই এই টেকনিকটো আগতে শেয়াৰ কৰিছিলো মই কেনেকৈ পানী খাও আৰু কিয় এনেকৈ খাও হে কথা কোৱাৰ পিছতে দুটা কমেন্ট আহিছিলে ভন্টি দুজনে দিছিলে যে বা পানী কেনেকৈ আপুনি চাৰ্জ কৰি খাই ইয়া দেখুৱাব বুলি বহুত দিনৰ পৰা ভাবি আছিলো কোৱা হোৱা নাছিলে ভাবিলো আজিৰ ভিডিওটোত কৈ দিও আমি সকলোৱে পানী খাও কিন্তু এটা কথা জানিব লাগে যে পানীৰ মেমৰিজ থাকে যদি আমি পানীখিনি খাওঁতে ভাল কথা চিন্তা কৰি নাথাকো বা আমি পানীখিনি খাই থাকিলে যদি কিবা আমাৰ নেগেটিভ চিন্তা মনত আহি থাকে সেই নেগেটিভিটিখিনি আমাৰ বডিয়ে লয় আৰু পিছত সেই একেখিনি কাম আমাৰ লাইফত ঘটি থাকিবলৈ লয় হে পানী গ্লাস হাতত লোৱাৰ লগে লগে প্ৰায় 1 মিনিট মান সময় আমি ভাল কিছুমান চিন্তা কৰিব পাৰো কিবা ভাল চিন্তা কৰিব পৰা নাই তেতিয়াহলে আপুনি জাস্ট তিনটামান সেন্টেন্স ক'ব পাৰে হে সেন্টেন্স কেইটা হৈছে যে আমি এক শুদ্ধ আত্মা আমি এক পবিত্ৰ আত্মা আমি এক সাত্বিক আত্মা আমি আমাৰ দিনটো শুভ হওক সকলোৰে দিন শুভ হওক এইখিনি কথা ক'ব পাৰো বা আমি নিজৰ লগত যিখিনি ভাল কৰিবলগীয়া আছে সেইখিনিকো আমি সেইখিনি টাইমত মানে ৰিমেইন কৰিব পাৰো আৰু তাৰ পিছতে মই গা পা ধুই আহিলো পানী গ্লাস খাই লৈ বা প্ৰথম গ্লাস পানী মই তেনেকৈ খাবলৈ চেষ্টা কৰো কিন্তু বাকি দু গ্লাস পানী মই নরমাল যেনেকে পানী খাও তেনেকে খাই দিও আৰু এইটো কাপত আজি চাহ খাম মা যাবগে যেহেতুকে হে চাহু বনাই আছো লগতে মাৰ কাৰণে ৰুটি বনাম মই আজি মোৰ নতুন যেটো কাপ ভাৰতীজ ব্লগৰ হেতু কাপত মই খাব লৈছো আৰু মা বহুত দিন থাকিলে প্ৰায় 2 মাহ বেছি হ'ল মা পূজাৰ আগতে আহিছিল আৰু এতিয়া মাৰো যেটোকে কাম আছে সদায় মোৰ লগতে থাকিলে নহয় হে যাবগে লৈছে কিন্তু নগাঁওখনত হসাকে কৈছো বহুত বেছি অকলখৰীয়া আমি কেইটা বহুত আছে আপোনালোক সকলো আছে বা মোৰ স্কুলৰ ফেমিলি আছে বা মোৰ ফ্ৰেণ্ডছ আছে কোনোবা বহুত আছে তথাপিও ঘৰৰ মানুহখিনি বা ৰিলেটিভছ কিনি যেটোকে নাই হে বহুত বেছি অকলখৰীয়া বুলি কৈছো আৰু গাধুই কাপোৰ যিখিনি থৈছিলো সেইখিনি লৈ আৰু চাহ কাপ লৈ মই ওপৰলৈ আহিলো চাহ কাপ ইয়াতে থৈ লৈছো কাৰণ মই আগতেও কৈছিলো এই ভিউটো মোৰ খুব বেছি ভাল লাগে আৰু ৰাতিপুৱাৰ যেটোকে ষ্টাৰ্টিংয়ে হয় চাহ কাপেৰে সেই কাৰণে ৰিলেক্সিং মুডত নিজকে ৰিলেক্স কৰি কিছুমান মনলে ভাল চিন্তা আনি এই চাহ কাপ খাব লাগে সেইকাৰণে মই এটো এনভায়ৰনমেন্টতকে বেছি আৰু ভাল একো হ'বই নোৱাৰে বুলি ভাবো যেতিয়া সময় পাও যেতিয়া বন্ধ পাও যেতিয়া অফ পাও ইয়ালে আহো চাহ খাও খুব বেছি এনজয় কৰো ভাল লাগে আৰু এতিয়া আহিলো কিচেনলে পটাপট ৰুটি দুটা বনাই লওঁ বুলি ভাবিছো মা একদম ৰেডিয়ে মাৰ গাড়ী আছে 8:45 9ত আৰু এয়া আমাৰ মা আজি ফাৰ্স্ট টাইম ওলাইছে চাগে এনে অকনমানকে ওলাই কিন্তু মই আজি ভালকৈ দেখুৱাই দিছো আপোনালোকক এফালে ফুলমনিয়ে মোক হেল্প কৰি আছে ভাজি বনোৱাত ভাজি সাজি কাটি আছে তাই মই ৰুটি কেটা বেলি লৈছো আৰু আমি মানে ভাবিছিলো মা আমাৰ গুণোৎসৱ আহি আছে যে জানুৱাৰীত তো মা গুণোৎসৱৰ পিছত যাব বুলি ভাবি আছিলো মায়ে হঠাতে ক'লে যে নহয় এতিয়াই যাবগে লাগিব বুলি একদমই ৰেডি নাছিলো তথাপিও আৰু মাৰ কাৰণে ফাৰ্স্ট ৰুটিটো বনাই লৈছো তাৰ পিছত আমি মাক থবলৈ আহিছো মা খাই বৈ আজৰি তাৰ পিছত এতিয়া আমি মাক থবলৈ আহিছো আৰু মোৰ ন অলপ দিনৰ পৰা মুখখন খুব বেছি ফুলিছে মই কিবা এটা কৰিব লাগিব হেয়া আপোনালোকক দেখুৱাম যদি আপোনালোকৰ কাৰবাৰ হৈছে মই আগতে কৰো মানে এনেকৈ ঠিক হৈ যায় আপোনালোকে চাব পাৰিব আমাক পানী বটলটা দিছো আৰু যেটোকে নাতিয়ে গাইছে লগত এতিয়া আইতাকৰ পৰা কিবা কিবি ডিমান্ড কৰি লৈ আছে হি আৰু ঘৰত একদমই জ্বলা নাখায় কিন্তু চিপছৰ পেকেটৰ ওপৰত দুটা ডাঙৰ জলকীয়া অকা আছে হে পাতিছো যে খাব পাৰিবানে হি কৈছে ওকে পাৰিম বোলে মই ঠিকে আছে তাৰপিছত আমি ওয়েট কৰি আছো ইখনকে গাড়ী বহুত গ'ল যেটোকে 8:45তে গাড়ী কিন্তু আহি পালে 9:30ত এতিয়া মা যাব লৈছে এইখিনি মোমেন্টটো বহুত বেছি বেয়া তথাপি মই আজি শেয়াৰ কৰিছো মাক উঠি যোৱাৰ পিছত কেতিয়া এতিয়া হে ঠিক নাই বিহুৰ সময়তে আহিম বুলি কৈছে পিছে এটা নাজানো আৰু তাৰপিছত এয়া বাই বাই দি আছে একদম জিয়েকক পুৰা নাতিয়েক জুৱাইক সব পাহৰিলা আৰু এতিয়া জিয়েকৰ সময় মাক জিয়েকৰ সময় সকলো ছোৱালীয়ে এইখিনি সময় বুজি পায় মই বুজাবলগীয়া নহয় বা ক'বলগীয়া নহয় কেনেকুৱা এটা ফিল কৰা যায় নহয় নে বাৰু তাৰ পিছতে ঘৰলৈ আহিলো মানুহজনে হঠাৎ এটা ডিসিশন দিলে যে বোলে মন যদি বেয়া বলা মোৰ স্কুলত যেটোকে কাম লগাম আজি তো তুমিও অকনমান মোক হেল্প কৰি দিবা তো মই কি কৰিলো ৰুটি যে বনাই আছিলো হেয়া ডিম দুটা বইল কৰি মই লৈ যাও আৰু মই তাতে খামগে মই এইখিনি সময় ইয়াতে থাকিব নোৱাৰিম অকলখৰীয়াকে যেটোকে বেটাও যায় তেও যায় স্কুললে মই অকলে নাথাকো বুলি এয়া মই ওলাই আহিলো তেওঁৰ লগতে
আৰু এতিয়া ওলাই আহিবলৈ পাইহে বহুত বেছি ভাল লাগিছে মনটো, নহ'লে আজি মোৰ বহুত বেয়া লাগি থাকিলেহেঁতেন। নাজানো দেই, জীয়েক ছোৱালীবিলাকক মানে যেতিয়া বিয়া দি ঘৰৰ পৰা উলিয়াই দিয়ে কেনেকুৱা চাগে ফিল হয় ন। মই যিহেতুকে সেই পৰিৱেশটো নাপালোঁ, গতিকে তথাপিও ফিল কৰিব পাৰোঁ যে বহুত বেছি বেয়া লাগে চাগে। আৰু এয়া আহি পালোঁহি মোৰ মানুহজনৰ স্কুল। আৰু ইয়াতে মই প্ৰথম আহি বাইদেউ ঘৰলৈ আহোঁ, ৰান্ধনী বাইদেউ ঘৰলৈ, তেওঁলোকৰ স্কুলৰ। মোক খুব মানে ৱেল বিহেভড এগৰাকী লেডি, আৰু তেওঁলোকৰ ঘৰৰ সন্মুখতে সেই আহিলোঁ। আৰু বাইদেৱে ধুনীয়াকৈ কাপোৰ এযোৰ বৈ আছে, মোক দেখুৱাই যে। আৰু কাপোৰ দেখাৰ লগে লগে মোৰ একদম প্ৰথম স্বভাৱটো হৈছে যে মোক এযোৰ দিব দেই। আৰু এইফালে বাইদেউহঁতৰ হাঁহ কুকুৰা চব দেখুৱাই গৈছোঁ মই, যিহেতুকে এটা গাঁৱলীয়া এনভাইৰনমেণ্ট পাইছোঁ, একদম ঘৰলৈ অহা নিচিনা গাঁৱৰ ফিল এটা পাইছোঁ, যিহেতুকে চব দেখুৱাইছোঁ আজি মই ভিডিঅ' কৰি। আৰু এইখন মোৰ মানুহজনৰ স্কুল, একদম পাহাৰৰ দাঁতিতেই, খুব ধুনীয়া পৰিৱেশ। বহুত দিনৰ আগতে মই এটা শ্বৰ্ট আপলোড কৰিছিলোঁ, তাত সকলোৱে মৰম দিছিলে মোক, ইমান ধুনীয়া এনভাইৰনমেণ্ট দেখি। আৰু আজি এই দম দম বাঁহ পেলাই ৰাখিছে, ইয়াৰে গোটেই মাক কেইগৰাকী আহিছে, মাতৃগোটকে আদি কৰি গোটেই অভিভাৱক অভিভাৱিকাসকল, যিহেতুকে তেওঁলোকে এই গোটেই ৰাউণ্ডটো মানে জেওৰা দি বেৰাটো মাৰিব, নহ'লে ছাগলী তাগলী কিবা খেতি চেতি কৰিলে অকণমান অনিষ্ট কৰে, আৰু বাউণ্ডেৰী এটা লাগেই। আৰু এটা নাট দেখিলোঁ, সেয়াও আপোনালোকক দেখুৱাই দিলোঁ। স্কুলখনত দেখুৱাবলগীয়া বা চাই শেষ কৰিব নোৱাৰা বহুত বস্তু আছে, পিছে পৰকৈ আপোনালোকক আকৌ দেখুৱাম মই। পিছে এই ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, সেই সামৰো। ইয়াৰ নেক্সট পাৰ্টটো আহি আছে, ইয়াৰ পিছত আমি কি কি কৰিলোঁ চবেই চাব। আজিলৈ আহোঁ, আকৌ লগ